আমাৰ AICC-য়ে পৰ্যবেক্ষক পঠাব, কিন্তু এতিয়ালৈকে পঠোৱা নাই বা এতিয়ালৈকে ডেটো ঠিক কৰা নাই। গতিকে পৰ্যবেক্ষক নহালৈকে আমি অপেক্ষা কৰিব লাগিব। নাই, অন্য কোনো কাৰণেই নাই। কাৰণ এটাই যে ফৰ্মালিটিছ এটা অবজাৰ্ভ কৰে। আমাৰ AICC-ৰ পৰা পৰ্যবেক্ষক আহিব, পৰ্যবেক্ষকে বিধায়কসকলক সোধপোছ কৰিব, 1-to-1 সুধি পেলাই তেওঁলোকে গৈ পেলাই একটা ৰিপৰ্ট দিব দিল্লীত, তাৰ পৰা ডিক্লেয়াৰ কৰিব। এতিয়ালৈকেতো অধিৱেশন শেষ হৈ যাব চাগে। হৈ যাব পাৰে, কিন্তু মাজত দুদিন বন্ধ আছে, গতিকে ইয়াৰ মাজতো হৈ যাব পাৰে। নাই, আমাৰ মাজত কোনো ডিভিজন নাই, আমি চব ইউনাইটেড। এতিয়া মইতো ক'লোৱেই যে এইটো আমাৰ AICC-য়ে পৰ্যবেক্ষক পঠাব, পৰ্যবেক্ষকে আহি আমাৰ বিধায়কসকলক লগ কৰিব, 1-to-1 কথা পাতি তেওঁলোকে গৈ এটা ৰিপৰ্ট দিব, তাৰপিছতহে আমাৰ দলপতি নিৰ্বাচন। এতিয়ালৈকে মতৰ মিল হোৱা নাই নেকি? তাৰমানে নাই, মতৰ আমাৰ মিল আছে, ইয়াত কোনো প্ৰব্লেম নাই, এটা ফৰ্মালিটিছ। এইটো আমাৰ AICC আগে পিছে তেনেকুৱা চিষ্টেমতেই কৰে। কিন্তু আপোনালোকৰ সভাপতিয়ে কৈছিল দিল্লীৰ পৰা আহি যে তেওঁ AICC-ৰ লগত কথা পাতি আহিছে, কথা পাতি গোটেই বিষয়টো ঠিক কৰি আহিছে, দুদিনৰ ভিতৰত ঘোষণা কৰিব। কালি মিটিং হ'ল, মিটিঙৰ পিছতো ঘোষণা নহ'ল। AICC আমাৰ সভাপতিয়ে AICC-ৰ লগত কথা পাতিছে, কিন্তু AICC-য়ে সভাপতি মহোদয়ক কি কৈছে যে আমি পৰ্যবেক্ষক পঠাম, তেওঁলোকে ঘূৰি অহাৰ পিছতে আমি ছিগনেল দি দিম।